Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমী ইউটিউব চেনেলত স্বাগত। সো আজি আমি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে পাৰ্ট 5 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এইটো ক্লাছ খুব ইম্পৰ্টেণ্ট হ'ব। আজি এইটো ক্লাছৰ যোগেদি আমি টপ 15 কোৱেশ্চন আনসাৰ আলোচনা কৰিম। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছসমূহৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে গুৱাহাটী দীঘলী পুখুৰী কাৰ লগত জড়িত? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি ভগদত্ত, অপশ্যন সি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি দাসে নৰক। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, ভগদত্ত। নেক্সট কুৱেশ্যন নম্বৰ 2, বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সময়মক আছিল? অপশ্যন এ বল বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি সমুদ্ৰ বৰ্মন আৰু অপশ্যন ডি আছে পুষ্য বৰ্মন। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 3, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূত কোন আছিল? অপশ্যন এ মীৰ জুমলা, অপশ্যন বি হংসবেগ, অপশ্যন চি নীতিপাল আৰু অপশ্যন ডি আছে ফাহিয়ান। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, হংসবেগ। কুৱেশ্যন নম্বৰ 4, কোনজন ৰজাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি শ্ৰীগুপ্ত আৰু অপশ্যন ডি আছে ভাস্কৰ বৰ্মন। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোক কমেণ্ট বক্সত কমেণ্ট কৰাৰ চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰতিমাৰ খনিকৰ বুলি কোনজন কবিক কোৱা হয়? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি হেমচন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি আছে ৰঘুনাথ চৌধুৰী। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি? অপশ্যন এ গুজৰাট, অপশ্যন বি ৰাজস্থান, অপশ্যন চি বিহাৰ আৰু অপশ্যন ডি আছে উত্তৰ প্ৰদেশ। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোক কমেণ্ট বক্সত কমেণ্ট কৰাৰ চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, ৰাজস্থান। নেক্সট কুৱেশ্যন নম্বৰ 7, সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? অপশ্যন এ কে এম মুন্সি, অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি সচ্চিদানন্দ সিনহা আৰু অপশ্যন ডি আছে বি আৰ আম্বেদকাৰ। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, সচ্চিদানন্দ সিনহা সংবিধান সভাৰ অস্থায়ী সভাপতি আছিল। কুৱেশ্যন নম্বৰ 8, প্ৰথম ব্ৰিটিছ বিৰোধী বিদ্ৰোহত ফাঁচি দিয়া প্ৰথম অসমীয়া কোন আছিল? অপশ্যন এ পিয়লি বৰফুকন, অপশ্যন বি পিয়লি বৰুৱা, অপশ্যন চি মণিৰাম দেৱান আৰু অপশ্যন ডি আছে কনকলতা। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, পিয়লি বৰফুকন। কুৱেশ্যন নম্বৰ 9, বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ ধৰ্মপাল, অপশ্যন বি বৰামিহিৰ, অপশ্যন চি কুমাৰগুপ্ত আৰু অপশ্যন ডি আছে শ্ৰীগুপ্ত। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ, কুমাৰগুপ্ত। কুমাৰগুপ্ত বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, কাদম্বৰীৰ কোনে ৰচনা কৰিছিল? অপশ্যন এ কালিদাস, অপশ্যন বি কৌটিল্য, অপশ্যন চি জয়দেৱ আৰু অপশ্যন ডি আছে বাণভট্ট। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, বাণভট্ট। বাণভট্ট কাদম্বৰীৰ লেখক। কুৱেশ্যন নম্বৰ 11, সংবিধানৰ কোনটো অনুচ্ছেদত নিৰ্দেশাত্মক নীতিৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় নীতিসমূহ আছে? অপশ্যন এ 50 নং অনুচ্ছেদ, অপশ্যন বি 51 নং অনুচ্ছেদ, অপশ্যন চি 52 নং অনুচ্ছেদ আৰু অপশ্যন ডি আছে 53 নং অনুচ্ছেদ। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, আৰ্টিকল 51। কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো ভাৰতীয় নাগৰিকত্ব লাভৰ উপায় নহয়? অপশ্যন এ সম্পত্তি লাভৰ জৰিয়তে, অপশ্যন বি জন্ম লাভ কৰি, অপশ্যন চি দেশীয়কৰণ পদ্ধতিৰে, অপশ্যন ডি বংশানুক্ৰমিক। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, সম্পত্তি লাভৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 13, অসমৰ মাঘ বিহুৰ ম'হ যুঁজ প্ৰথা তলৰ কোনটো সংস্কৃতিৰ পৰা আহিছে? অপশ্যন এ দ্ৰাবিড়ীয় সংস্কৃতিৰ পৰা, অপশ্যন বি মংগোলীয় সংস্কৃতিৰ পৰা, অপশ্যন চি অষ্ট্ৰিক সংস্কৃতিৰ পৰা আৰু অপশ্যন ডি আছে আৰ্য সংস্কৃতিৰ পৰা। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, দ্ৰাবিড়ীয় সংস্কৃতিৰ পৰা ম'হ যুঁজ প্ৰথা আহিছে। কুৱেশ্যন নম্বৰ 14, শাওন পূজা কোনে উদযাপন কৰে? অপশ্যন এ চাহ জনগোষ্ঠী, অপশ্যন বি দেউৰী, অপশ্যন চি তিৱা আৰু অপশ্যন ডি আছে গাৰো। সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, দেউৰীসকলে শাওন পূজা উদযাপন কৰে। আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? অপশ্যন এ যোৰহাট, অপশ্যন বি তেজপুৰ, অপশ্যন চি লখিমপুৰ আৰু অপশ্যন ডি আছে গুৱাহাটী।
চ' ইয়াৰ অপশ্যনছৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ গুৱাহাটী। চ' গুৱাহাটী হ'ল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ।